ৱেষ্ট গুৱাহাটী কলেজ অফ এডুকেশ্যনৰ সন্মানীয় অধ্যক্ষ ডক্টৰ চৌধুৰী মেডাম, সহকৰ্মীসকল, শিক্ষাগুৰুসকল, মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰু এই ছাত্ৰ ছাত্ৰীসকলৰ মাজৰে নৱাগতসকলক পোনপ্ৰথমে মই মোৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। তোমালোকে ইমান এটা ভাল অনুষ্ঠান কৰি আছিলা, গীত মাত চলি আছিল, তাৰ মাজত কথা ক'লে গোটেই অনুষ্ঠানটো বেসুৰীয়া হৈ যায়। সেইকাৰণে মই প্ৰিন্সিপাল মেডামক কৈছিলোঁ যে এইটোৱে চলি থাকক, ময়ো অকণমান উপভোগ কৰোঁ আৰু তাৰ পাছত যদি কথা নোকোৱাকেই যাব পাৰি তেতিয়াহ'লে তেনেকুৱা এটা সুবিধা পালে আৰু বেছি ভাল হ'ব। আমাৰ কাৰণে, জাতিটোৰ কাৰণে, জাতীয় জীৱনৰ কাৰণে এইটো বৰ সংকটৰ সময়, বেদনাৰ সময়, দুখৰ সময়। সমগ্ৰ অসমবাসী আৰু অসমক ভাল পোৱা বিশ্বৰ বিভিন্ন প্ৰান্তৰ লোক, দেশ বিদেশৰ বিভিন্ন প্ৰান্তৰ লোক জুবিন গাৰ্গৰ অকাল মৃত্যুত, ৰহস্যৰে ঢাকি ৰখা মৃত্যুত সাংঘাতিক ধৰণে ম্ৰিয়মান হৈ আছে। জুবিন গাৰ্গে যেতিয়া একেবাৰে তেওঁৰ সাংগীতিক জীৱনৰ একেবাৰে উচ্চ স্তৰলৈ যেতিয়া ধাৱমান হৈছিল, হিজ পিক মোমেণ্ট অফ এচিভমেণ্ট, প্ৰাপ্তিৰ উচ্চ শিখৰত অৱতীৰ্ণ হোৱাৰ যিটো সময় আহিছিল, সেইটো সময়ত তেওঁ মুম্বাইত আছিল। কিন্তু হঠাৎ ঘোষণা কৰিলে যে মুম্বাই এৰি তেওঁ অসমলৈ ঘূৰি আহিব। তোমালোকে সকলোৱে তেওঁ কোৱা কথাখিনি নিশ্চয় শুনিছা। তেওঁ কৈছে, মুম্বাইত কি আছে? লতা মংগেশকাৰৰ নিচিনা এগৰাকী বিশ্ববিশ্ৰুত প্ৰসিদ্ধ গায়িকাৰ মৃত্যু হ'ল। সমগ্ৰ দেশৰ বাবে এনেকুৱা এটা ব্যাপক ক্ষতি আছিল, কিন্তু সেই কথাটো কেৱল এটা বাতৰি কাগজৰ শিৰোনাম বা বাতৰি কাগজৰ মাধ্যমৰ, সংবাদ মাধ্যমৰ এটা বাতৰি হৈ ৰ'ল। ৰাজেশ খান্নাৰ নিচিনা বলিউড জগতৰ কেনেকুৱা তাৰকা, তেওঁৰ মৃত্যুত মুম্বাইৰ জনজীৱন স্তব্ধ নহ'ল। সেইকাৰণে তেওঁ ক'লে যে মই অসমলৈ ঘূৰি যাম। অসমৰ মাটি, অসমৰ সমাজ, অসমৰ সংস্কৃতি, অসমৰ জনজীৱন, অসমৰ প্ৰাণীজীৱন, অসমৰ প্ৰকৃতি, সেইবোৰৰ মাজত মই নিজকে বিলীন কৰি দিম আৰু মোৰ যিদিনা মৃত্যু হ'ব, আপোনালোকে চাব 7 দিন ধৰি অসম স্তব্ধ হৈ যাব। কিমান প্ৰত্যয় আৰু আত্মবিশ্বাসেৰে জুবিনে এই কথাখিনি কৈছিল, ভাবিলে বৰ আচৰিত লাগে। জুবিন আমাৰ সমবয়সীয়া। 1972 চনত জুবিন গাৰ্গৰ জন্ম, সেই একেটা চনতে মোৰো জন্ম। 1988 চনত জুবিন গাৰ্গে মেট্ৰিক পৰীক্ষা পাছ কৰিছে, হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছে। একেটা বৰ্ষতে ময়ো সেই পৰীক্ষাত উত্তীৰ্ণ হৈছোঁ। যিটো বছৰত জুবিন গাৰ্গ গুৱাহাটী বিশ্ববিদ্যালয়ৰ আন্তঃ মহাবিদ্যালয় যুৱ মহোৎসৱত এতিয়া সেইটোলৈ অকণমান বিতৰ্ক আছে, এইটো 1991-92 আছিল নে 92 চন আছিল। যদি 92 চন হয়, তেতিয়াহ'লে সেই বৰ্ষত তেওঁ যেতিয়া পাশ্চাত্য সংগীতত সোণৰ পদক পাইছিল, সেই তেতিয়া মই কটন কলেজক প্ৰতিনিধিত্ব কৰি সেই আন্তঃ মহাবিদ্যালয় যুৱ মহোৎসৱত তৰ্ক প্ৰতিযোগিতাত
সোণৰ পদক পাইছিলোঁ। এই গোটেইবিলাক কথা লক্ষ্য কৰিলে দেখা যায় যে আমি যিটো সময়ৰ মাজেৰে পাৰ হৈ আহিলোঁ, একে সময়ৰ মাজেৰে জুবিন গাৰ্গ পাৰ হৈ আহিছে। ইয়াত আমাৰ যিসকল শিক্ষক শিক্ষয়িত্ৰী আছে, বেছি সংখ্যকেই মোতকৈ সৰু হ'ব, তেওঁলোকৰো তেনেকুৱা হয়তো উপলব্ধি হ'ব। জুবিন গাৰ্গ যিটো সময়ত জন্ম হৈছিল, যিটো সময়ত তেওঁ কৈশোৰ পাৰ কৰি যৌৱনৰ দুৱাৰদলিত ভৰি দিছিল, সেই সময় আছিল অসমৰ জনজীৱনৰ বাবে, জাতীয় জীৱনৰ বাবে, অসমৰ অৰ্থনীতিৰ বাবে এটা অতি সংকটৰ সময়, অতি দুৰ্যোগৰ সময়, হিংসাৰ সময়, হত্যাৰ সময়। এইটো এনেকুৱা এটা সময় যিটো সময়ত মানুহ বাহিৰলৈ ওলাবলৈ ভয় কৰিছিল। মই কটন কলেজত পঢ়িবলৈ আহিছিলোঁ 1988 চনত। ঢকুৱাখানাত মোৰ জন্ম। মোৰ এতিয়াও মনত আছে যে সেইটো সময়ত অসম আন্দোলনৰ পৰিসমাপ্তি ঘটিছে 85 চনত। 85, 86, 87, 88 এই 4টা কি 5টা বছৰত আমি যিটো ৰিলেটিভ পিচ বুলি কওঁ, আপেক্ষিকভাৱে অসমৰ পৰিৱেশত এটা শান্তি বিৰাজমান কৰিছে। অসম আন্দোলনে আমাৰ জনজীৱন, আমাৰ জাতীয় জীৱন সাংঘাতিক ধৰণে একেবাৰে লৰাই থৈ গৈছে। অকণমান শান্তিৰ সময় আহিছে। কিন্তু 1990 চন আৰম্ভ হ'ল, 91 চন আৰম্ভ হ'ল, দুটা দুৰ্যোগ নামি আহিল। এফালে আলফাৰ সন্ত্ৰাস, অন্যফালে অৰ্থনৈতিক সংস্কাৰ, যিটোক আমি লিবেলাইজেশ্যন বুলি কওঁ, প্ৰাইভেটাইজেশ্যন বুলি কওঁ, গ্ল'বেলাইজেশ্যন বুলি কওঁ। অৰ্থনৈতিক সংস্কাৰ আহিছে, অন্যফালে আলফাৰ দুৰ্যোগ, আলফাৰ সন্ত্ৰাস আহিছে। আলফাক দমন কৰিবৰ কাৰণে ৰাষ্ট্ৰই সামৰিক অভিযান আৰম্ভ কৰিছে। কেনে দুৰ্যোগৰ সময়! মোৰ এতিয়াও মনত পৰে, আমি যেতিয়া বন্ধত লখিমপুৰলৈ গৈছোঁ, ঢকুৱাখানাত মোৰ ঘৰ, কোনোবা থাকিব পাৰে ঢকুৱাখানাৰ, এনেই ৰাস্তা পদূলি বেয়া। আমি যেতিয়া যাওঁ, সামৰিক শাসন চলি আছে। বাছত উঠি মিলিটেৰীয়ে বেনেটেৰে খুন্দা মাৰি দিয়ে, তন্ন তন্নকৈ বেগবিলাক পৰীক্ষা কৰে, বাছৰ পৰা নমাই দিয়ে। মাঘ বিহুত যেতিয়া ঘৰলৈ গৈছোঁ, একেবাৰে হাড় কঁপোৱা জাৰ। সেইটো সময়ত বাছৰ পৰা নমাই দিয়ে, খুন্দা মাৰি দিয়ে। এনেকুৱা এটা সন্ত্ৰাসৰ সময়, নিৰাশাৰ সময়, হতাশাৰ সময়, যিটো সময়ত জনজীৱন স্তব্ধ হৈছে, মানুহৰ জীৱন জীৱিকাৰ প্ৰতি সংকট আহিছে, প্ৰত্যাহ্বান আহিছে। সেইটো সময়ত গীত, সংগীত, সাংস্কৃতিক নাটক, এই কথাবিলাক তল পৰি গৈছে। তোমালোকে বহুতে জানা, আজি মই ভাল পাইছোঁ যে তোমালোকে জ্যোতিপ্ৰসাদৰ গীতেৰে আৰম্ভ কৰিছা, তোৰে মোৰে আলোকৰে যাত্ৰা। ভূপেন হাজৰিকাৰ গানত নৃত্য কৰিছা। সেই যে জ্যোতিপ্ৰসাদ 1903 চনত জন্ম হৈছে, 1951 চনত তেওঁৰ মৃত্যু হৈছে, 48 বছৰ বয়স। সেইটো সময়তে জ্যোতিপ্ৰসাদে অসমীয়া আধুনিক সংগীতৰ এটা নতুন ধাৰা নিৰ্মাণ কৰিছে। তোমালোকে বহুতে হয়তো নাজানা, শোণিত কুঁৱৰী নাটক লিখাৰ আগে 14-15 বছৰ, 17 বছৰ বয়সত জ্যোতিপ্ৰসাদে শোণিত কুঁৱৰী নাটক লিখিছে। গছে গছে পাতি দিলে ফুলৰে শৰাই, গীত তাত সন্নিৱিষ্ট কৰিছে। অ সখী আজি যৌৱন বনজুৰি, প্ৰেমৰ গীত লিখিছে, গাইছে। তাৰ আগলৈকে অসমীয়া আধুনিক গীতত এটা নিজস্ব ধাৰা নাছিল। অসমীয়া গীতত সেই সময়লৈকে হিন্দুস্তানী সংগীত আৰু বঙালী সংগীতৰ সাংঘাতিক ধৰণৰ প্ৰাধান্য আছিল। জ্যোতিপ্ৰসাদ বিদেশলৈ গৈছে, ঘূৰি আহিছে, আমাৰ সংগীত, নাটক এইবিলাকত এটা নতুন প্ৰাণ দিছে। বিদেশলৈ যোৱাৰ আগতেই শোণিত কুঁৱৰী নাটক লিখিছে। এই যে সংগীতৰ যাত্ৰা আৰম্ভ হৈছে, সেইটো সময় আৰু জুবিনৰ সময়ৰ মাজত সাংঘাতিক এটা পাৰ্থক্য আছে। 1920, 21, 22 এই যিটো সময়,
বা তাৰ আগতে সেইটো সময়ত বিংশ শতিকাৰ ঠিক আগে আগে বা বিংশ শতিকা আৰম্ভ হোৱাৰ সময়ৰে পৰা আমাৰ ভাষা সংগীত সংস্কৃতিলৈ এটা নৱজাগৰণ আহিছে। লক্ষ্মীনাথ বেজবৰুৱাই প্ৰধান সেনাপতি হৈ অসমীয়া ভাষাক এটা নতুন পৰ্যায়লৈ লৈ গৈছে। তাৰেই ধাৰাবাহিকতা ৰক্ষা কৰি জ্যোতিপ্ৰসাদে সেই যে মই ক'লোঁ সংগীতলৈ এটা নতুন জোৱাৰ আনিছে। বাণ থিয়েটাৰত সংগীতৰ নতুন অনুশীলন কৰিছে, লোকগীতৰ সুৰ আনিছে, বিয়া গীতৰ সুৰ আনিছে। সেই জ্যোতিপ্ৰসাদ বিদেশলৈ গৈ আমাৰ গোটেই বিশ্বৰ যিটো সাংস্কৃতিক যিবিলাক ধাৰা, আমি যিটো স্থাপত্য বুলি কওঁ আৰ্কিটেকচাৰ, সেই স্থাপত্যৰ যিটো ধাৰা সেইবিলাকক তন্ন তন্নকৈ পৰীক্ষা কৰিছে। পাশ্চাত্যৰ সভ্যতা, সংগীত, সংস্কৃতি বুজি উঠিছে। অসমলৈ ঘূৰি আহি তাৰ আধাৰত অসমীয়া সমাজখনক, সংস্কৃতিক, জনজীৱনক, লোক সংস্কৃতিক নতুন ধৰণে বুজিবলৈ চেষ্টা কৰিছে। বৰদোৱা থানলৈ গৈছে, তাৰ মণিকূটটো চাইছে যে এই যে মণিকূট, এই মণিকূটৰ আৰ্হিটো ক'ৰ পৰা আহিলে, কেনেকৈ আহিলে, শংকৰদেৱে এনেকুৱা এটা আৰ্হি কেনেকৈ বনালে। তেওঁ কৈছে এই যিটো মণিকূট, তাৰ যিটো স্থাপত্য, যাৰ যিটো আৰ্কিটেকচাৰ, সেইটোত কোনো ধৰ্মৰ প্ৰভাৱ নাই। বৈষ্ণৱ ধৰ্মৰ এটা আৰ্হি মণিকূট, তাত কিন্তু কোনো বিশেষ ধৰ্মৰ প্ৰভাৱ নাই। তেওঁ কৈছে ইটছ এ ছেকুলাৰ আৰ্কিটেকচাৰ, এইটো ধৰ্ম নিৰপেক্ষ এটা স্থাপত্য। এই কথাখিনি মই এইকাৰণে কৈছোঁ, এই যে জ্যোতিপ্ৰসাদে আৰম্ভ কৰিলে এনেকুৱা ধৰণৰ চিন্তা, সেই চিন্তাৰ গতিৰে বিষ্ণুৰাভা, ভূপেন হাজৰিকা, খগেন মহন্ত, বীৰেন্দ্ৰনাথ দত্ত, সুদক্ষিণা শৰ্মা, কতজন, নৱকান্ত বৰুৱা, জয়ন্ত হাজৰিকা, নিৰ্মল প্ৰভা বৰদলৈ, কিমানজনৰ নাম লওঁ আমি, হীৰেণ ভট্টাচাৰ্য, তেওঁলোকৰ গান, কেশৱ মহন্ত, তেওঁলোকৰ গান, কবিতা, সুৰত সেই যে জ্যোতিপ্ৰসাদে আৰম্ভ কৰিলে এটা নতুন ধাৰা, য'ত আধুনিকতাৰ বোল থাকিব, সমান্তৰালভাৱে আমাৰ জনজীৱনৰ আৰু লোকজীৱনৰ তাত এটা সাঁচ থাকিব। এই কথাটো এটা প্ৰক্ৰিয়াৰ মাজেৰে আগবাঢ়ি গৈ আছে। মনত ৰাখিবা, সেইটো সময়ো আছিল স্বাধীনতা আন্দোলনৰ সময়। পৰাধীনতাৰ শিকলি ছিঙি মানুহে মুক্তিৰ হাবিয়াস কৰি জীৱনৰ নতুন সপোন দেখাৰ সময়। সেই সময়ৰ যিটো প্ৰভাৱ, সেই প্ৰভাৱতেই জ্যোতিপ্ৰসাদৰ চিন্তাত নতুনত্ব আহিছে, নতুন সোপান আহিছে। সেইকাৰণে জ্যোতিপ্ৰসাদে কৈছে জয় আলোকময় অনাদি অনন্ত প্ৰসাৰী বিশ্ব জীৱন জ্যোতি। তোমালোকেতো গাইছাই অন্য গানটো। প্ৰেমৰ যিটো প্ৰেমক নতুন ধৰণে আৱিষ্কাৰ কৰাৰ যিটো প্ৰক্ৰিয়া, আমি প্ৰেমক কিমান শাশ্বত ৰূপত চাব পাৰোঁ, কিমান এটা এনেকুৱা ধৰণৰ সৌন্দৰ্য ৰূপেৰে প্ৰেমৰ এখন চিত্ৰ অংকন কৰিব পাৰোঁ, সেইটো জ্যোতিপ্ৰসাদত প্ৰতিভাত হৈছে। জ্যোতিপ্ৰসাদৰ কিন্তু বৰ ভয় আছিল। তেওঁ ভাবিছিল এইবিলাক গান, এইবিলাক সুৰ অসমীয়া মানুহে ল'বনে নলয়। 1924 চনত অসম সাহিত্য সভাৰ অধিৱেশন হৈছে, লতাশিল খেলপথাৰত সাহিত্য সভাৰ অধিৱেশন বহিছে। সেই লতাশিলৰ সিটো পাৰলৈ আমাৰ যিগৰাকী মুখ্যমন্ত্ৰী আছিল, দ্বিতীয় মুখ্যমন্ত্ৰী বিষ্ণুৰাম মেধিৰ ঘৰ, এতিয়াও সেই বিষ্ণু নিৰ্মলা প্ৰেক্ষাগৃহটো তাত আছে। তাতে এজোপা মস্ত ডাঙৰ গছ আছে। সেই যিখন অধিৱেশন, য'ত সভাপতি হৈ আহিছে লক্ষ্মীনাথ বেজবৰুৱা, তাত প্ৰথমবাৰৰ কাৰণে জ্যোতিপ্ৰসাদৰ দুটা গান, এই যে মই ক'লোঁ অ সখী আজি যৌৱন বনজুৰি, আৰু এটা গান প্ৰফুল্ল বৰুৱা, প্ৰখ্যাত শিল্পী প্ৰফুল্ল বৰুৱাই পৰিৱেশন কৰিছে। জ্যোতিপ্ৰসাদো সেইখন সভাত আছে, কিন্তু জ্যোতিপ্ৰসাদে ভয় খাই তেওঁ সেই গছজোপাৰ তলত থিয় হৈছে। তাৰ পাছত গান দুটা গালে, এটা নতুন হেন্দোলনি, এটা নতুন গুণগুণনি। লক্ষ্মীনাথে ক'লে এইটো আমাৰ জাতীয় জীৱনৰ কাৰণে এটা বৰ ডাঙৰ উপহাৰ। অসমীয়া আধুনিক গীতক এনেকুৱা এটা পৰ্যায়লৈ লৈ গ'ল। সেই যিটো আৰম্ভণি, জ্যোতিপ্ৰসাদ আমাৰ অসমত যিটো আমি কওঁ ভাৰতীয় গণনাট্য সংঘ,
ইণ্ডিয়ান পিপলছ থিয়েটাৰ এছ'চিয়েশ্যন তাৰো প্ৰতিষ্ঠাপক সভাপতি, সেইটো 1946 চনত হৈছে। আকৌ আৰু এটা ঘটনা, হেমাংগ বিশ্বাস বুলি এগৰাকী প্ৰখ্যাত শিল্পী, বঙালী মূলৰ শিল্পী, তেখেতে এই উদ্যোগটো লৈছে ভাৰতীয় গণনাট্য সংঘ প্ৰতিষ্ঠাৰ কাৰণে। এই আমি যিসকল শিল্পীৰ নাম লওঁ, আনকি জুবিন গাৰ্গো এটা সময়ত গৈ এই যিটো ভাৰতীয় গণনাট্য সংঘৰ তাৰ সদস্য পদ গ্ৰহণ কৰিছিল। এই যে তেওঁলোকে যিটো ধাৰা আৰম্ভ কৰিলে, তাত প্ৰেমৰ বোল আছে, মানুহৰ সৌন্দৰ্যবোধৰ এটা জিলিঙনি আছে, সমান্তৰালভাৱে মানুহৰ সৰ্বাত্মক মুক্তিৰ এটা চেতনা আছে। জ্যোতিপ্ৰসাদে 1948 চনমানত এটা কবিতা লিখিছিল, জনচেতনা, য'ত কৈছে আজি জনতাৰ নবীন চেতনা পৃথিৱী ব্যাপী জাগে, সেই চেতনাত জগতৰ জনে নতুন জীৱন মাগে। বিষ্ণুৰাভা আহিল, তেওঁ প্ৰেম আৰু বিপ্লৱৰ গানেৰে আমাৰ জাতিটোক এটা পৰ্যায়লৈ লৈ গ'ল। ভূপেন হাজৰিকা 1926 চনত জন্ম হৈছে, 13 বছৰ বয়সতেই অগ্নিযুগৰ ফিৰিঙতি লিখিছে। বেনাৰস হিন্দু বিশ্ববিদ্যালয়ত পঢ়িবলৈ গৈছে, আৰু সেই পঢ়িবলৈ যোৱা সময়ত বেশ্যালয় চাবলৈ গৈছে। তাত বেশ্যাবিলাকে কেৱল যৌন বৃত্তিত জড়িত নহয়, তাতো কিবা সংগীতৰ অনুশীলন কৰে নেকি। কলম্বিয়া বিশ্ববিদ্যালয়লৈ গৈছে, পল ৰবচনক লগ পাইছে, ঘূৰি আহিছে সাগৰেদি, প্ৰশান্ত মহাসাগৰেদি আহোঁতে সাগৰ সংগমত কটনা সাঁতুৰিলো গীত লিখিছে। ঘূৰি আহি তেওঁ আফ্ৰিকালৈ গৈছে, আফ্ৰিকাৰ পৃথিৱীখন, জগতখন, সভ্যতা বুজিবলৈ চেষ্টা কৰিছে। পিগমিসকলক দেখিছে, একেবাৰে চুটি চাপৰ মানুহ, তেওঁলোকে ঘোঁৰা চলোৱা দেখিছে। এই যে আমি কওঁ স্লেভ, দাসত্ব কি, সেই বস্তুটো ভূপেন হাজৰিকাই দেখিছে। ঘূৰি আহিছে, গণনাট্য সংঘৰ অংগ আছিল, আকৌ গণনাট্য সংঘত মিলি গৈছে, নতুন নতুন ধৰণৰ চিন্তা আৰু গীতেৰে আমাক আলোড়িত কৰিছে। নামি আহা সুন্দৰৰে সেনা শিল্পী দল, এৰা সপোন ধেমালি, বাধা যদি নিদিয়া পিখাচি এন্ধাৰক, ধৰা হ'ব ৰণেৰে ৰাঙলী, এনেকুৱা ধৰণৰ গীত লিখিছে। ৰুদ্ধ কাৰাৰ দুৱাৰ ভাঙি জুতিয়ে য'ত নিতৌ নাচে, এনেকুৱা ধৰণৰ গান লিখি, আমিতো যিবিলাক গান জানোৱেই, এনেকুৱা ধৰণৰ গান লিখিছে। তফজ্জুল আলীয়ে গান লিখিছে, বীৰেন দত্তই গাইছে। নৱকান্ত বৰুৱাই লিখিছে, বীৰেন দত্তই গাইছে। নিৰ্মল প্ৰভা বৰদলৈয়ে গান লিখিছে, জয়ন্ত হাজৰিকাই গাইছে। এটা সুৰৰ মূৰ্ছনা, এটা নৱ প্ৰভাত, যেন এটা নৱ জাগৰণ হৈছে সংগীতত। সেই ধাৰাটোৰ সমাপ্তি ঘটিছে 70ৰ দশকত। লাহে লাহে এটা যেন অন্ধকাৰে, এটা এন্ধাৰৰ প্ৰচ্ছায়াই আমাক সকলোকে হেঁচা মাৰি ধৰিছে। এনেকুৱা এটা পৰিৱেশ, এনেকুৱা এটা পৰিস্থিতি নিৰ্মাণ হৈছে। অসম আন্দোলন আৰম্ভ হ'ল, যদিও কোৱা হয় অহিংস আন্দোলন, তাতো হিংসাৰ দাবানল জ্বলিছে। 1983 চনত নেলীৰ হত্যাকাণ্ড হৈছে। পূৰ্ববংগীয় মুছলমান যিসকল 51ৰ আগতে আহিছে, তেওঁলোকৰ ওপৰত উৎপীড়ন চলিছে, বামপন্থীসকলৰ ওপৰত উৎপীড়ন চলিছে। ৰাষ্ট্ৰই, চৰকাৰে আন্দোলনকাৰীসকলৰ ওপৰত উৎপীড়ন চলাইছে। 6 বছৰ আন্দোলন চলিল, 85 চনত আন্দোলনৰ সমাপ্তি ঘটিল। মই যে কৈছিলোঁ আপেক্ষিক শান্তিৰ এটা সময় আহিছে। মোৰ মনত পৰে, আমি তেতিয়া স্কুলত পঢ়োঁ, আমাৰো কেনেকুৱা ধৰণৰ, এই ইন্দিৰা গান্ধীকো হত্যা কৰা হৈছে 1984 চনত, কেনেকুৱা সময়। মোৰ এতিয়াও মনত পৰে 1981 কি 82 চনত, মই তেতিয়া 4ৰ্থ শ্ৰেণীত, দেউতা মোৰ শিক্ষক আছিল। দেউতাই ক'লে, এবছৰমান স্কুল হোৱা নাই, মোৰ ভনীজনীক এই বৰ্ণমালা ক খ খিনি পঢ়াই দিব লাগে। আচৰিত, মই ক খ পাহৰি থাকিলোঁ। মলৈকে গৈ মৰ পাছত যে প, সেইটো আমাৰ এটা বিস্মৃতি, আমাৰ মানে স্মৃতিৰ পৰা বহু কথা যেন আঁতৰি যাব, তেনেকুৱা ধৰণৰ এটা পৰিৱেশ নিৰ্মাণ হৈছে। সেই প্ৰক্ৰিয়াটোৰ মাজেৰে মই, জুবিন গাৰ্গ, তেওঁলোকৰ আমাৰ সময়ৰ মানুহবিলাক পাৰ হৈ আহিছোঁ। 91-92 চনত, 88ৰ পৰা 83 চনলৈকে মই কটন কলেজত পঢ়িছোঁ। সেইটো সময়ত কেনেকুৱা এটা ভয়াৰ্ত সময়, 2 বছৰমান ভালকৈ গ'ল, কেনেকুৱা ধৰণৰ ভয়াৰ্ত সময়, ভয় লাগে।
যাবলৈ ভয় লাগে, ওলাবলৈ ভয় লাগে, ৰাতি হ'লে ভয় লাগে, ক'ত কি ঘটনা ঘটিব ঠিকনা নাই। সেইটো সময়ত সংগীতৰ কি চৰ্চা হ'ব, সংস্কৃতিৰ কি চৰ্চা হ'ব? এনেকুৱা নহয় যে সকলো স্তব্ধ হৈ গৈছে, কিছু কিছু আৰম্ভ হৈছে। আৰু সেইটো সময়ত যিহেতু লিবাৰেলাইজেশ্যন আৰম্ভ হৈছে, সংগীতৰো আকৌ নতুন কিছু অনুশীলনো আৰম্ভ নোহোৱাকৈ থকা নাই। জে পি দাস, এই যে জ্যোতিপ্ৰকাশ দাস, জে পি দাস, প্ৰখ্যাত সাংগীতিক বা প্ৰখ্যাত শিল্পী, কটন কলেজলৈ তেওঁ যেতিয়া আহে তেতিয়া ছাত্ৰ ছাত্ৰীসকলৰ মাজত এক বেলেগ ধৰণৰ গুণগুণনি উঠে। কাৰণ তেওঁ এটা বাদ্যযন্ত্ৰ, বহু ধৰণৰ বাদ্যযন্ত্ৰ, আজি যে আমাৰ কীবৰ্ড বুলি কয়, সেইটো সময়ত কীবৰ্ড বুলি হয়তো সেইটো কোৱা হোৱা নাছিল, কিবা এটা বেলেগ এটা নামেৰে কৈছিল। তাৰ পাছত আহিলে জিতুল সোণোৱাল। জিতুল সোণোৱালে নতুন ধৰণৰ এটা গীত আৰম্ভ কৰিলে। জুবিন গাৰ্গ বি বৰুৱা কলেজত পঢ়িব আহিছে, জে বি কলেজ পাৰ হৈ বি বৰুৱা কলেজত পঢ়িব, ক্লাছটো নকৰিছিল। তেওঁ কৈছে কেমেষ্ট্ৰিত তেওঁ এডমিশ্যন ল'লে, বছৰেকত বোলে 21টা দিন মাত্ৰ ক্লাছ কৰিছিল। কিন্তু তেওঁ সংগীতত তেওঁৰ যিটো ৰাপ, সেইটো সাংঘাতিক ধৰণৰ আছিল। তেওঁ বাদ্যযন্ত্ৰ সংগত কৰিছিল, জিতুল সোণোৱালৰ লগত বাদ্য সংগত কৰিছিল, বাদ্যযন্ত্ৰ সংগত কৰিছিল। তেতিয়ালৈকে গান গোৱা নাছিল। 1991-92 চনত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয় আন্তঃ মহাবিদ্যালয় যিটো যুৱ মহোৎসৱ তালৈ আহিল, পাশ্চাত্য সংগীত প্ৰতিযোগিতাত গ'ল্ড মেডেল পালে। মুম্বাইলৈ গ'ল, সংগীতৰ নতুন অনুশীলন আৰম্ভ হ'ল। আৰু তেতিয়াই এই যে অনামিকা 1993 চনত আমি গ্ৰেজুৱেশ্যন লৈছোঁ, তাৰপাছত মই দিল্লীত পঢ়িবলৈ গৈছোঁ। সেইটো সময়তে অনামিকা এই যিটো এলবাম, তাৰ মাজেৰে সংগীতলৈ এটা নতুন ধাৰা আনিছে, আমি ভাবিব নোৱাৰা ধাৰা। এতিয়া মই অলপতে এটা খুব দীঘলীয়া লেখা লিখিছোঁ। মই সংগীতৰ গৱেষক নহয়, তথাপিতো সংগীত আৰু শিল্প সাহিত্যৰ প্ৰতি মোৰ ৰাপ আছে। মই সেইটো এটা জগত পোহৰ কৰি আহিব প্লাৱন বুলি এটা শিৰোনাম দি এটা প্ৰবন্ধ লিখিছোঁ। এই যে অনামিকা কেছেটত এটা গান আছে, প্ৰীতিৰ সুবাস। প্ৰীতিৰ সুবাসে, তোমালোকে হয়তো বহুতে জানা, সেই প্ৰীতিৰ সুবাসে বুলি যিটো গান, যে প্ৰেমৰ যিটো ৰূপ, প্ৰেমৰ কলা কিমান উচ্চ স্তৰৰ হ'ব পাৰে, সেই গীতটোত সেই বস্তুটো প্ৰতিভাত হৈছে। জুবিন গাৰ্গে পাশ্চাত্য সংগীতৰ যিটো ধাৰা, তেওঁৰ সেইটোৰ ওপৰত সাংঘাতিক দখল আছিল, তাৰো অনুশীলন কৰিছে। আৰু তেওঁ মাজে মাজে কৈছে কোনবিলাক সংগীতজ্ঞৰ, কোনবিলাক বেণ্ডৰ গান তেওঁ শুনিছিল। আৰু সেইকাৰণে জুবিন গাৰ্গৰ গীতত যেনেকুৱা এটা ধৰণৰ ছন্দ, এই যে গানটো এটা নিম্ন স্বৰত আৰম্ভ কৰি এটা প্ৰবল গতিৰে উচ্চ স্বৰলৈ গুচি গৈছে। এটা ৰৈ ৰৈ বিনালে, এইটো যিটো গান তেওঁ গাইছে, সেই গানটোতো দেখা পাবা যে ৰৈ ৰৈ বিনালে গানটো এটা স্বৰত আৰম্ভ হৈ হঠাৎ ঊৰ্ধ্ব গতিৰে ওপৰলৈ উঠি গৈছে। এই যে কামটো কৰিছিল, কিয় কৰিছিল? তেওঁ বুজিছিল যে আমাৰ যি তৰুণ প্ৰজন্ম, সেই তৰুণ প্ৰজন্ম ভাৰতীয় ধ্ৰুপদী সংগীতৰ যিটো ধাৰা, সেই ধাৰাটোতে যদি আমি আবদ্ধ থাকোঁ, তাৰ গুৰুত্ব আছে, সেই ধাৰাটোত আবদ্ধ হৈ থাকিলে নহ'ব। পশ্চিমীয়া সংগীতেও আমাৰ তৰুণ প্ৰজন্মক, আমাৰ জনজীৱনক প্ৰভাৱিত কৰিছে। গতিকে পাশ্চাত্য সংগীতৰ এই যিটো তোমাৰ ছন্দ, লয় আৰু ছন্দ, তাক আয়ত্ত কৰি আমাৰ লোকজীৱনৰ আশা প্ৰত্যাশা সৌধৰ সতে কোনো ধৰণৰ আপোচ নকৰাকৈ সংগীতক নতুন ধৰণে সজাব পাৰি নেকি, এই কথাটো বাৰে বাৰে তেওঁ অনুধাৱন কৰিছে বা চেষ্টা কৰিছে। জুবিন গাৰ্গ কেনেকুৱা মানুহ আছিল আমি কোনেও বুজি নাপালোঁ। মইতো একেবাৰে বুজি নাপালোঁ। মই জুবিন গাৰ্গৰ মৃত্যুৰ আগলৈকে জুবিন গাৰ্গে গান গাই শুনো, আমাৰ ছাত্ৰ ছাত্ৰীসকলে গান গাই শুনো, ভাল লাগে, মনটো ভাল লাগে। গাড়ীত গৈছোঁ, জুবিন গাৰ্গৰ গান বজাই, জুবিন গাৰ্গৰ বিহু বজাই গৈ আছোঁ। কিন্তু এইটো ভবা নাছিলোঁ কেতিয়াও যে জুবিন গাৰ্গে আমাৰ সাংগীতিক জগতলৈ কেনেকুৱা এটা ধৰণৰ নতুন ছন্দ আৰু কেনেকুৱা এটা নতুন লয় কঢ়িয়াই আনিছে। সেই যে জুবিন গাৰ্গে কৈছিল, মোৰ যদি কেতিয়াবা মৃত্যু হয়, মুম্বাইত থাকিলে মই বাতৰিৰ শিৰোনাম হ'ম, অসমত যদি মই অসমলৈ ঘূৰি যাওঁ, অসমত মোৰ যদি মৃত্যু হয়, তেতিয়াহ'লে 7 দিন ষ্টপ কৰি, 7 দিন নহয়,
অসমীয়া জনজীৱন এতিয়াও যেন স্তব্ধ হৈ আছে, এনেকুৱা ধৰণৰ কথা। আটাইতকৈ যিটো গুৰুত্বপূৰ্ণ কথা যে জুবিন গাৰ্গে কোনো ধৰণৰ আমি যিটো হায়েৰাৰ্কি বুলি কওঁ, বৈষম্যত বিশ্বাস কৰা নাছিল। এনেকুৱা শিল্পী খুব কমেই ওলাব যাৰ প্ৰতিষ্ঠাৰ প্ৰতি কোনো মোহ নাই। জুবিন গাৰ্গ এনেকুৱা মানুহ আছিল, তেওঁ প্ৰতিষ্ঠাৰ প্ৰতি কোনো মোহ নাই, তেওঁ কোনো বঁটা বাহন বিচৰা নাই, এটাৰ পাছত এটা গান গাই গৈছে। মানুহৰ প্ৰতি তেওঁৰ যিটো প্ৰেম সেইটো অভূতপূৰ্ব। এনেকুৱা ধৰণে মানুহক ভাল পাব পাৰে সেইটো ভাবিব নোৱাৰা কথা। এটা ইণ্টাৰভিউত তেওঁ কৈছে যে মাজৰাতি এদিন GMCHলৈ গৈছিল, গুৱাহাটী মেডিকেল কলেজ হস্পিটেললৈ গৈছিল। এই যে আমি যিসকলক পাগল বুলি কওঁ, মগজুৰ ভাৰসাম্যতা হেৰুৱাইছে, তেনেকুৱা এজন ৰোগী তাত আছে। জুবিনক দেখি সুধিছে, তই আহিলি? বোলে অঁ। তই অমুকৰ ঘৰত আছ? বোলে হয়। তই ৰাতিটো নুশুৱ? বোলে হয়। দিনটো শুই থাক? বোলে হয়। তাৰপাছত কৈছে বোলে তয়ো পাগল ময়ো পাগল। জুবিনে নিজৰ জেকেটটো খুলি সেই ৰোগীজনক পিন্ধাই থৈ আহিছে। তোমালোকে বহুতে জানা প্ৰকৃতিৰ প্ৰতি জুবিন গাৰ্গৰ যিটো মৰম আৰু স্নেহ। বগলী এজনী আহি ভৰিটো ভাঙি তেওঁৰ ঘৰত পৰিছে, আদৰ সাদৰ কৰি বগলীজনী ৰাখিছে, নাম দিছে উদাসিনী গাৰ্গ। বান্দৰ এটা আহি পৰিছে, তাক লালন পালন কৰি ৰাখিছে, নাম দিছে মধুসূদন গাৰ্গ। এজন চাহ বাগানৰ ল'ৰা তেওঁৰ ঘৰত আহিছে, থাকিছেহি, উপাধি চাচনি, কিন্তু তেওঁৰ উপাধি দিছে গাৰ্গ। এই যে কাৰো মাজত কোনো ধৰণৰ বৈষম্য নাথাকিব আৰু মুক্তভাৱে ঘোষণা কৰিছে, মোৰ কোনো জাতি নাই, মোৰ কোনো বৰ্ণ নাই, মোৰ কোনো ধৰ্ম নাই, মই মুক্ত, মই কাঞ্চনজংঘা। এই যে কথাষাৰ কৈছে, মই ভাবিছোঁ এইবিলাক কবিতাৰ উক্তি। তেওঁ কৈছে জুবিনৰ এক বিশৃংখল জীৱন, এই বিশৃংখলতাৰ মাজত জুবিনে বহু কথা কয়, গতিকে এইবিলাক কথাক ইমান গুৰুত্ব দিব লাগেনে? কিন্তু যেতিয়াই জুবিনৰ মৃত্যু হ'ল, মৃত্যুৰ পাছত জুবিনে মানুহৰ সতে, প্ৰকৃতিৰ সতে, জীৱ জগতৰ সতে কি ধৰণৰ সংযোগ স্থাপন কৰিছিল, সেই কথাটো তেওঁৰ মৃত্যুৰ পাছত মানুহৰ যি মিছিল, লক্ষ লক্ষ মানুহৰ যি মিছিল, সেই কথাটোৱে প্ৰমাণ কৰি দিয়ে। জুবিন গাৰ্গে কেৱল প্ৰেমৰ গান গোৱা নাছিল। আমি বহুতে ভাবোঁ যে জুবিন গাৰ্গে কেৱল প্ৰেমৰ গানেই গালে নেকি? মায়াবিনী, মায়া মায়া, মায়া মাথো মায়া, প্ৰীতিৰ সুবাস, সপোন ৰঙৰ জীৱন তুমি, এইবিলাক গানটো তেওঁক গাইছেই। তেওঁৰ গান এই যিটো তোমালোকে সেইটো গান জানা, মইতো গান গাব নাজানো। সপোন ৰঙৰ জীৱন তুমি আকৌ এবাৰ আহিবানে, নিশা মোক জগাবলে, বহু যুগৰ তৃষা তুমি নাহা কিয় ঘনে ঘনে। তেওঁ দেউতাক কপিল ঠাকুৰে কৈছে, জুবিন এইটো এটা গীত নহয়, দিছ ইজ পিয়'ৰ মিউজিক, পিয়'ৰ মিউজিক। এটা নিভাঁজ সংগীত বা নিভাঁজ এটা সাংগীতিক ছবি, তুমি সেই গানটো সদায় অনুশীলন কৰিবা। জুবিন গাৰ্গে এই যে মই ক'লোঁ যে প্ৰেমৰ যি চিন্তা, সেই চিন্তাকো প্ৰীতিৰ সুবাসে, এই যে মই ক'লোঁ প্ৰীতিৰ সুবাসে ধুৱাই দিলেহি মোৰ এই উদাসী মন, পাহৰা গীতৰ সুৰে আহি জগালেহি যৌৱন, কিয় বাৰু? এই ধৰণৰ যিবিলাক গীত, এই যে মই ক'লোঁ সখী আজি যৌৱন বন জুৰি, এই গানৰ পৰা আহি 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 জ্যোতিপ্ৰসাদ, বিষ্ণুৰাভা, ভূপেন হাজৰিকা পাৰ হৈ আহি জুবিনে এনেকুৱা ধৰণৰ মহত্ব দিছে, এনেকুৱা ধৰণে এটা নতুন ৰূপ দিছে। কিন্তু মই যিটো কথা কৈছোঁ যে তেওঁ কেৱল যে প্ৰেমৰ গান গাইছিল সেইটো কথা নহয়, যে মানুহৰ মুক্তি কেনেকুৱা হ'ব, মুক্তিৰ সোপান কি হ'ব, আমি কেনেকৈ এই সকলো বাধা অতিক্ৰমী পোহৰলৈ যাম, সেই সম্পৰ্কে তেওঁ বহু গান লিখিছে। তাৰে এটা গান, জগত পোহৰ কৰি আহিব প্লাৱন, আঁতৰাব অমানিশা, বধিব ৰাৱণ। তোমালোকে হয়তো বহুতে গাব জানা। নিকা হ'ব সমাজ, শেষ হ'ব এই পাপ, ফুলি ৰ'ব প্ৰেম শতদল, লিখা হ'ব আকৌ নতুন ইতিহাস, ভণ্ড সমাজৰ হ'ব পৰিহাস, মাতৃৰ আচলত নাবিবহি পৰভাত, হিংসাৰ জুই হ'ব ম্লান, উপজিব দেৱজাত দিব পৰিত্ৰাণ, দুচকুত শান্তিৰ শিখা অনিৰ্বাণ, মানৱ প্ৰেমৰ কণা পাৰিজাত ফুল হৈ বৰষিব আইৰ চৰণত। এনেকুৱা ধৰণৰ গীত গাইছে। আৰু তেওঁৰ জীৱনৰ দৰ্শন, তোমালোকে এই গানটো গাইছা ইতিমধ্যে। তেওঁ কৈছে, ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন, এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন।
যে ধুমুহা আৰু এন্ধাৰক আত্মস্থ কৰিব পৰা শিল্পী পৃথিৱীত খুব কমেই ওলাব। জুবিন গাৰ্গৰ এটা বৰ ভাল পোৱা গান, তেওঁ নিজেও ভাল পাইছিল, সেইটো হ'ল হেৰ' বাঁহী। সেই গানটো লিখিছিল হীৰেণ ভট্টাচাৰ্যই। হীৰেণ ভট্টাচাৰ্যই লিখিছিলে হেৰ' বাঁহী গানটো। আৰু এতিয়া হেৰ' বাঁহী গানটো শুনিলে এনেকুৱা লাগে আমিও যেন জুবিনক এটা বাঁহীৰ সুৰৰ মাজেৰে আৱিষ্কাৰ কৰিছোঁ। জুবিনো যেন এটা বাঁহীৰ সুৰ, আৰু সেই সুৰ টানি সেই সুৰ পূৰ্ণিমা নিশা সেই সুৰ বহু দূৰলৈ গুচি গৈছে। আৰু এই আমি সুৰৰ তালে তালে সুৰৰ মূৰ্ছনাত আমিও যেন জাতিটো আগবাঢ়ি গৈছোঁ। সেইকাৰণে মই এই যিটো প্ৰবন্ধ লিখিছোঁ তাত মই লিখিছোঁ, জুবিন গাৰ্গক আপোন মাটিৰ বাঁহীৰ সুৰে বৰকৈ মাতিছিল। সেয়েহে প্ৰতিষ্ঠাৰ শিখৰলৈ যোৱাৰ সময়তে আৰু বলিউডৰ সংগীত জগতত ইয়া আলি আদি গীতেৰে খলকনি তোলাৰ সময়তে ভাৰতবৰ্ষৰ ব্যৱসায়ী চলচ্চিত্ৰ জগতৰ ৰাজধানী মুম্বাই এৰি জুবিন গাৰ্গ গুচি আহিল অসমলৈ। মানুহৰ আৱেগ আৰু সংবেদনশীলতাৰ স্পৰ্শ নথকা মুম্বাই এৰি মানুহ আৰু প্ৰকৃতিৰ আদৰৰ মাজত নিজৰ শিল্প সাধনাক উচ্চ স্তৰলৈ লৈ যোৱাৰ সংকল্পৰে জুবিন ঘূৰি আহিল অসমলৈ। অসমৰ অৰঙে দৰঙে ঘূৰি অসমৰ মানুহৰ হিয়াৰ আমঠু হৈ জুবিন গাৰ্গক তেওঁৰ মৃত্যুৰ পাছতো অসমৰ মানুহে হীৰেণ ভট্টাচাৰ্যই ৰচনা কৰা আৰু জুবিন গাৰ্গে প্ৰাণ ঢালি গোৱা হেৰ' বাঁহী তোক বৰ ভাল পাওঁ দেহি, মোৰ বাঁহী তোক বৰ ভাল পাওঁ দেহি, তোৰ সুৰৰ আচল ধৰি বহুদূৰ গুচি যাওঁ, কোনো পূৰ্ণিমা ৰাতি শীৰ্ষক গীতৰ সুৰটোৰ দৰেই বুকুৰ মাজত আলফুলে জীয়াই ৰাখিব। মই আশা কৰিম আমাৰ যিসকল নৱাগত আছে আৰু যিসকল অন্য ছাত্ৰ ছাত্ৰী আছে, জ্যেষ্ঠ ছাত্ৰ ছাত্ৰী আছে, জুবিন গাৰ্গক এই তেওঁৰ যিটো বৰ্ণাঢ্য জীৱন আৰু তেওঁৰ যিটো সামগ্ৰিকতা সেইটোৰে যাতে বুজিবলৈ চেষ্টা কৰা, উপলব্ধি কৰা, অনুধাৱন কৰা, আত্মস্থ কৰা আৰু কৰি জুবিনৰ যিটো সপোন সেই সপোনক যাতে আৰু কিছু দূৰ আমি আগবঢ়াই লৈ যাব পাৰোঁ সেই আশা মই ৰাখিছোঁ। আৰু তোমালোকক পুনৰবাৰ শুভেচ্ছা আৰু অভিনন্দন জনাই আৰু এই মহাবিদ্যালয় কৰ্তৃপক্ষক বিশেষকৈ অধ্যক্ষ মহোদয়াক মোৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰি মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ।